8 বছৰমান হৈ গ'ল 8 বছৰ 8 বছৰ হৈ গ'ল তেওঁ তাত কোন থাকে তাৰ মাইকীজনী আছে আৰু ছোৱালী দুজন আছে 7 বছৰীয়া এজন তাতে থাকে আৰু 2 বছৰীয়া এজন তাতে থাকে 7 বছৰীয়া ছোৱালীজনী আছে আৰু 2 বছৰীয়া পুলিচ আহিছিল না পুলিচ আহিছিলে আজি আহিছিল কি কৈছে পুলিচে কৈছে খবৰ পাব বুলি কৈছে পাব কিন্তু শেহতীয়াকৈ উদ্ধাৰ অভিযান যদিও চলি আছে তেওঁ উদ্ধাৰ কৰিব পৰা হৈছে নেকি উদ্ধাৰটো কৰিব পৰা নাই অসম চৰকাৰলৈ কি আহ্বান জনাব এতিয়া কৈছো মানে অসম চৰকাৰৰ কিবা দুখীয়া মানুহ হয় অলপ কিবা সহায় কৰিব নেকি এনেকুৱা ভাবি কিনি কৈছো আৰু না এইটোৱে কৈছো মানে অলপ 20-25 লাখৰ মানে অলপ অভিযান কৰিছো আৰু না এইটো আমি ডেড বডিটো এতিয়া ঘৰলৈ পঞ্চাবলৈ আমি ঘৰৰ পৰা আপুনি আৰু চেক কৰিছে নেকি যে মৃত্যু হৈছে বুলি কিবা কৈছে নেকি এতিয়া শুনিছে আমি কি বুলি মৃত্যু হৈছে বুলি কেইজন আছিল তাতে গম পায় নেকি আপুনি এতিয়া কোৱাটো 20 জন না কিমান কৈছে 20 জন হয় তেওঁলোকে কয়লা তাৰ পৰা উলিয়াই আছে এতিয়া বৰ্তমান হৈছে ওলাই আহিছে পুৰা সম্পূৰ্ণ হোৱা নাই কৈছে তেওঁৰ নাম কি আছিল শৰৎ গৈ এখন গাঁৱৰ নাম তিলাপাৰা কেই নম্বৰ ল'ৰা 3 নম্বৰ ল'ৰা কিমান দিন আগতে গৈছিলে উন্নয়নলৈ কাম কৰিবলৈ 8 বছৰমান হৈছে নে 8 বছৰ হৈছে এতিয়া কি কম মানুহটো লাগে আনিব লাগে ঘৰত হয় যেনকা হলেও আনিব লাগে আৰু না আমি চাম ঘৰৰ মানুহটো যে হলেও চাব বিচাৰিব ঘৰৰ মানুহে বিচাৰিছে এতিয়া আনিব লাগিব আৰু মানুহটো যথেষ্ট চিন্তিত আপোনালোক কি হৈ আছে নহয় জানো তাত পৰিস্থিতি তাতে হয় আৰু কিবা কৈছে নেকি উদ্ধাৰ অভিযান চলি আছে এতিয়াতো উদ্ধাৰ কৰিব পৰা নাই এতিয়া পোৱা নাই হয়